আমরা জারাগুড়িতে নদীতে ভাঙ্গে ক্যাম্পে আছি। ক্যাম্পে তারপরে চলবার পারি না, কিছু পাই নাই। আরও জীবন আমগো অরুণোদয় টাকা দিছে, দিকে কয় টাকা নিছে জীবন, আমরা কেউ 1 পয়সাও দেই নাই। আমগো নিয়ে নাই টাকা 1 টাকাও, কারণ নাই, সব মিশাম। চরত থাকি, আমার চরত আবাদ হয় না, আমি কি করে খাই? আমি আসলি পয়সা পাই, তাক দেখানি সদাই করে বুড়া গো কামানি করে বিজনি কামানি থেকে খাই। ওই কিছু আনে ওয়াইদ্য সদাই পাতি রে কোনো মতো আমরা চলি, জীবন আমার কাছে 1 টাকাও নেই। কি কব, যেহেতু অভিযোগ উঠছে যে জীবন আর্যয়ে টকা লওয়া বলে অরুণোদয় আঁচনির নামত? জীবন আর্যতো আমার বারে পয়সা লোৱা নাই, কাৰণ কিয় আমি হলং কেম্পৰ মানুহ, আমি নদী ভাঙা মানুহ। আমি নদী ভাঙাৰ কাৰণে আজি আমি কেম্পত থাকোঁ। কেম্পৰ কাৰণে আমাক একো সা সুবিধা হ'লেও আমাক চৰকাৰে দিয়াই নাই। কিন্তু যিখিনি আমাক জীৱন দায় খাটি খুটি আইনে দিছে অৰুণোদয়, সেইখিনি আছে। যিখিনি আমাৰো তাৰ মাজতে আমাৰ বহুত কাটা খাইছে, কিন্তু কাটা খোৱাখিনি অহা নাই। হয়তো পাছত দে না নেদে সেইখিনিও চেষ্টা কৰিব, কিন্তু আমাৰ পৰা জীৱন দায় 1 টকা পইচা লোৱা নাই। আমি ব্লকৰ পৰা মেম্বাৰ হিচাপে ৰখাৰ পিছত আমি যেনেকৈ ফৰ্মবিলাক ফিল আপ কৰিছোঁ, আমাৰ গাঁৱৰ মহিলাসকল আছে, যদি কোনোবাই ক'ব পাৰে যে তাৰ পৰা আমি 10 পইচা লৈছোঁ, তেতিয়া আমাক উপযুক্ত শাস্তি দিব। কিন্তু ইফালে প্ৰাক্তন মেম্বাৰ আৰু 2-4জন মানে কংগ্ৰেছী দলৰ মানুহ, ইহঁতে মানে ষড়যন্ত্ৰ কৰি এই উত্থাপন কৰিছে, এই যুক্তি উত্থাপন কৰিছে, আৰু লগতে জীৱনৰ ঘৰত যাই হামলা কৰিছে। তেওঁক চেণ্ডেলে দি পিটিব, মাৰিব, তেওঁ অৰুণোদয় বোলে কাটি দিছে। আৰু সেইসকল মানুহ আমাৰ তাত অহাও নাছিল লিখবা, সিহঁতে নিজে লিখছে, পিছত আমাৰ হাতত দিছিল, আমি জমা দি দিছোঁ। আমাৰখিনি নাম ওলাই আহিছে, এতিয়া এই ষড়যন্ত্ৰ কৰি আছে। নাই, আমিতো একো পইচা লোৱা নাই, আৰু দুষ্টচকে চলাইছে যে অভিযোগ যে পইচা লৈছে। আমি বিধৱা মহিলা যিখিনি কৰাই দিছোঁ, সেইখিনিৰ পৰা 1 টকাও পইচা লোৱা নাই। আৰু আমাৰ চৰকাৰে এইটো আমাক মানে নিৰ্দেশ দিছে যে 1 টকা নলৱাকৈ মানে ফৰ্মক জমা কৰিব লাগিব। সেইকাৰণে আমিও লোৱা নাই, আৰু কাহকো মানে বিচৰা নাই যে মোক মানে পইচা দিব আবি যাবি এনেকৈ মানে একো হেৰি কৰা নাই। তাৰমানে ইয়াত কিছুমান ষড়যন্ত্ৰকাৰীয়ে ষড়যন্ত্ৰ কৰি মোৰ ঘৰ বৰ্তমান জাৰাগুৰিত নাই। মই থাকোঁ জামদাহাত বাজাৰৰ ওচৰত। নদী ভাঙি যাৱাৰ পিছত বাজাৰৰ ওচৰতে মই তাতে ঘৰ বান্ধিছোঁ। এতিয়া চৰকাৰে যোৱা 19 চনত আমাৰ সৰ্বানন্দ ছাৰে আমাৰ এই জামদাহ বজাৰত আহিছিল বানপানী চাবৰ কাৰণে। সেই সময়ত আমাৰ মাননীয় বিধায়ক ভূপেন ৰায় ডাঙৰীয়া আছিল। তাৰ থ্ৰুদি এই জামদহাৰ কাৰণে 350 ফৰ্ম ৰাখিছিল স্পেচিয়েলিভাৱে, আৰু আমাৰ এই 1 নং জাৰাগুৰিৰ কাৰণে 150 ফৰ্ম ৰাখিছিল। এই ফৰ্মখিনি আমাৰ এই কেম্পৰ কাৰণে দিছিল আমাৰ এই মাননীয় বিধায়কে। সেই ফৰ্মখিনি আমাৰ নিপেন আৰ্য নামৰ মানুহ সি লিখি কেম্পৰ মানুহখিনিক দিছিল। দিয়াৰ পিছত ইতিমধ্যে চৰকাৰৰ পৰা একটা অৰ্ডাৰ আহিল, ময়ো নাজানো। ব্লকৰ পৰা ফোন আহিল যে তুমি আহিব লাগিব, অৰুণোদয়ৰ কিবা ট্ৰেইনিং আছে। আমি গেলোঁ, মই, নিপেন, ক্ষুদিৰাম আৰ্য, তাৰপিছত হাৰাধন আৰ্য, এই 4জন মেম্বাৰ মানে ৰাখছে চৰকাৰৰ তৰফৰ পৰা। আমি যাই মানে অৰুণোদয় ট্ৰেইনিঙত শিকাল আমাক যে 1 নম্বৰত হ'ল বিধৱা, 2 নম্বৰত হেণ্ডিকেপ, 3 নম্বৰত আপোনাৰ এই যিজন ছোৱালী হয়তো বিয়া হৈছিল ঘৰত গুচি আহিছে, 4 নম্বৰত হয়তো কোনোবা ছোৱালী 40 বছৰ পাৰ হৈ গৈছে, বিয়া হোৱা নাই। এই ইহঁতক দিবৰ কাৰণে আমাক কি দিল, 125টা টাৰ্গেট দিল। 125টাৰ ভিতৰত আমাৰ 4জন মেম্বাৰ ৰাখছে। ৰাখাৰ মাজত মই আহিলোঁ কেম্পত, যে এই লগৰ 3জন আছিল। 3জনৰ ভিতৰত 1জন মানুহ বৰ্তমানো বিশ্বনাথ, ক্ষুদিৰাম আৰ্য। আমাৰ হাৰাধন আৰ্য, নিপেন আৰ্য, ইহঁতক লৈ এই কেম্পৰ মানুহখিনিৰ লগত লৈ বহি আৰু একটা কথা, এটা ৰেচন কাৰ্ডত এটাই অৰুণোদয় পাব। ইয়াৰ আগত দেখা গৈছিল যে এটা ঘৰত 3টা-4টাকে মানে অৰুণোদয় পাইছিল। এই ক্ষেত্ৰত এই কেম্পত ইহঁতৰ কোনো একটা মানে জীৱিকাৰ কোনো ৰাস্তা নাই। নদীয়ে যিখিনি ইহঁতৰ মাটি বাৰী ঘৰ ভিটি চব আছিল লৈ গৈছে 19 চনৰ বানপানীত। এতিয়া এই ঝুপুৰিত আছে ইহঁতে। মই আহি ইহঁতক ক'লোঁ যাতে কোনো একটা ঘৰ বাদ নপৰে। ঘৰ হিচাপে দিবা গেলে কাৰ্ড লাগে। কাৰ্ডৰ হিচাপত দিব যাওঁতেও এই কেম্পত বহুত মানুহ বঞ্চিত হৈ আছে। ইতিমধ্যে আমি লিষ্ট কৰি দিয়া মতেও 3টা নাম কাটা খাইছে, ব্লকৰ পৰা 3টা নাম কাটা খাই আহিছে।
তে এতিয়া আপুনি নিজে চাওক, এই মহিলাবিলাকে যদি মোক 10 টকা মানে দি থাকে, কিবা মই যদি লৈ থাকোঁ, সেইটোৰ উপযুক্ত শাস্তি আইনে মোক দিব। তে এইটো মোৰ কথা। আৰু ইতিমধ্যে মই ঘৰত নথকা অৱস্থাত যোৱা পৰহি দিনা মোৰ ঘৰত যাই মোটামুটি 150-200 মান মহিলা পুৰুষ যাই পূৰা হট্টগোল, ঘৰ জ্বলাই দিব, মিলটো বন্ধ কৰি দিছিল। তে মই আছিলোঁ বিজনীত। তে ফোনত শুনা পালোঁ যে এই অত্যাচাৰ চলি আছে। তে ইয়াত কিছুমান দুষ্কৃতিকাৰীয়ে এই মহিলা এইবিলাকক পঠিয়াই দিছিল মোৰ ঘৰত। তে দুষ্কৃতিকাৰীবিলাক ইতিমধ্যে মই গম পাইছোঁ, হয়তো মই আইনী ব্যৱস্থা ল'ম। তে এইখিনিয়ে মোৰ কথা। আৰু যদি মই কোনো মহিলাৰ পৰা পইচা লৈ থাকোঁ, আপুনি নিজে অলপ তদন্ত কৰি চাওক।